Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। এইবাৰ নতুনকৈ প্ৰেমত পৰিছে নেকি বাৰু অসমৰ জনপ্ৰিয় অভিনেতা দীপাংকৰ ৰয়? কিয়নো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এতিয়া কেইখনমান ফটো, যিকেইখন ফটো দেখি অনুৰাগীসকল ভাবিবলৈ বাধ্য হৈছে। পিছে এই বিষয়টোত আমি নিশ্চয় কথা পাতিম, কিন্তু দীপাংকৰ ৰয় এটা আহিছে ভাল খবৰ। আপোনালোকে বাৰু জানেনে, যোৱা 22 মাৰ্চ তাৰিখে ছবিগৃহত নতুন এখন অসমীয়া ছবি মুক্তি পালে। ছবিখনৰ নাম হৈছে ৱাইড এংগুল, আৰু ৱাইড এংগুল ছবিখনত অভিনয় কৰিছে অভিনেতা দীপাংকৰ ৰয়কে ধৰি বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰী। গতিকে আপোনালোকে নিশ্চয় চাব নাপাহৰিব ৱাইড এংগুল ছবিখন। এগৰাকী অভিনেত্ৰীৰ লগত সামাজিক মাধ্যমত সকলোৱে ফটো আপলোড হোৱাক লৈ এতিয়া ব্যক্তিজনৰ মাজত চৰ্চিত বিষয় হৈ পৰিছে। প্ৰেমৰ সম্পৰ্কত আহিছে নেকি বাৰু নতুনকৈ অভিনেতাজন? অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাৰ লগত সকলোৱে ফটো ভিডিঅ' আপলোড কৰিবলৈ এতিয়া সামাজিক মাধ্যমত বহুতো প্ৰশ্ন কৰিছে যে দুয়ো বাৰু প্ৰেমৰ সম্পৰ্কত আহিছে নেকি। পিছে আপোনালোকক জনাওঁ যে তেওঁলোকৰ সম্পৰ্কটো এটা বন্ধুত্ব সম্পৰ্কহে, দুয়ো কোনো বৰ্তমান প্ৰেমৰ সম্পৰ্কত নাই। আপোনালোকে ইয়াৰ ওপৰত কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।